অংক এটা বা দুইহেৰীয়া পূৰণ এটা আমি কেনেকৈ এশাৰীত কৰিম মই তোমালোকক এনে ইয়াৰ আগতে মই বহুতো তাৰমানে শৰ্ট পদ্ধতি দেখুওৱা হৈছে এতিয়া মই আজি আকৌ এটা নতুনকৈ পদ্ধতি দেখুৱাম ধৰা তোমালোকৰ কি আছে 23 এটা 20/5 আছে এই দুটা আমি শৰ্টত পূৰণ কৰিব লাগিলে কি কৰিব লাগিব 5 3 পূৰণ পদ্ধতিবিলাক বেলেগ বেলেগ আছে মই এইটো এটা বেলেগ পদ্ধতি তোমালোকক দেখুৱাবলৈ ওলাইছো তোমালোকে এতিয়া এই অংক দুটা এশাৰীতে কি কৰিব লাগে পূৰণ কৰিব লাগে কেনেকৈ পূৰণ কৰিবা পূৰণ কৰোঁতে তোমালোকে মই দেখুৱাই দিছোঁ তাৰপিছত মই নিয়মটো কৈ দিছোঁ 8 দুগুণ কি কৰি দিলা 16 এইটোৱে পূৰণ কৰিলা 7 4 গুণ 16 16 লগত ইয়াৰ 4 এটা যোগ কৰি দিয়া 16 4 কিমান 20 ঠিক তেনে 6 4 গুণ 24 পাতি দিয়া 3 3 গুণ 9 আৰু এটা 3 যোগ কৰিলে 9 3 কিমান হ'ব 12 ঠিক তেনে 7 3 গুণ 21 পাতি দিয়া তাৰপিছত 2 দুগুণ 4 4 2 কিমান হ'ব 6 7 3 গুণ 21 2 দুগুণ 4 4 2 কিমান হ'ব 6 ঠিক তেনে 9 গুণ 9 8 9 গুণ কিমান হ'ব 8 9 গুণ 8 গুণ 64 64 লগত 8 যোগ কৰি দিয়া 72 গতিকে 7 2 9 ঠিক তেনে 8 দুগুণ 16 তাৰপিছত 7 8 গুণ 49 49 7 যোগ কৰি দিয়া 56 5 6 এনেকৈ আমি উলিয়াব পাৰোঁ 94 into 96 এই 94 into 96 এইটো তোমালোকে নিজে উলিয়াই চাবা এতিয়া কথা হ'ল আমি এই ধৰণে সকলোবিলাক পূৰণেই কৰিব পাৰোঁনে সকলোবিলাক পূৰণ এই নিয়মত কৰিব নোৱাৰোঁ আমি সেই সকলোবিলাক পূৰণ কৰাৰ এটা নিয়ম মই আগতে দেখুৱাইছোঁ এই অংকটো আমি বেলেগ এটা নিয়মতো কৰিব বেলেগ এটা মানে ভালেকেইটাও নিয়ম আছে মই বহুতকেইটা নিয়ম দেখুৱাইছোঁ গতিকে আমি সেই নিয়মতহে এই অংকটো কৰিব এনেকুৱা অংক কৰিব পাৰোঁ কিন্তু ইয়াত এটা বিশেষত্ব থাকে সেই বিশেষত্বটো হ'ল এইটোৱে যোগ কৰিলে সদায় 10 হ'ব লাগিব অৰ্থাৎ 6 4 10 7 3 10 9 1 10 8 2 10 4 6 10 গতিকে এই দুটা সংখ্যা পূৰণ কৰিলে 10 হ'লেহে এই নিয়মটো প্ৰযোজ্য হ'ব কিন্তু 10 নহয় যদি এই নিয়মটো কি নহয় প্ৰযোজ্য নহয় গতিকে মই এইকেইটা টিক দেখুৱালোঁ আৰু এটা মই পাৰ্চেণ্টেজৰ টিক দেখুৱাম সেই টিকটো তোমালোকে পাৰ্চেণ্টেজ উলিয়াওঁতে স্বাভাৱিকতে আমি পৰীক্ষা দি কিমান নম্বৰ পালোঁ আমি পাৰ্চেণ্টেজ উলিয়াওঁতে অলপ কি হয় আমাৰ অসুবিধা হয় গতিকে পাৰ্চেণ্টেজ মই সহজতে কেনেকৈ উলিয়াব লাগে সেই পদ্ধতিটো মই দেখুৱাই দি আছোঁ এতিয়া তোমালোকক এতিয়া মই এইকেইটা পাৰ্চেণ্টেজ উলিওৱা অংক তোমালোকক কৰি দেখুৱাইছোঁ গতিকে পাৰ্চেণ্টেজ উলিওৱা অংক এইকেইটা কৰিব লাগিলে আমি কি কৰিব লাগিব আমি অন্যায় আমি এই তিনিটো 42 লগত পূৰণ কৰিলে যিটো হয় সেইটো পাৰ্চেণ্ট হ'ব আমি শৰ্টত দেখুৱাইছোঁ 3 দুগুণ 6 তাৰপিছত 7 3 গুণ কিমান হ'ব 12 হ'ব গতিকে 420ৰ 30% হ'লে কিমান হ'ব 126 হ'ব 3 দুগুণ 6 7 3 গুণ 12 ঠিক তেনেকৈ 780ৰ 50% বুলি ক'লে কিমান হ'ব 5 8 5 গুণ 40 7 5 গুণ 35 35 4 39 ঠিক তেনেকৈ এইটো 18ৰ 20% বুলি ক'লে কিমান হ'ব আমাৰ 2 1 গুণ 2 8 2 গুণ কিমান হ'ব 16 ঠিক তেনে 12ৰ 60% বুলি ক'লে কিমান হ'ব এতিয়া এটা কথা হ'ল মই এই নিয়মকেইটা যে দেখুৱালোঁ আমি ডাইৰেক্ট কি কৰিলোঁ এইখিনি আৰু এইখিনি পূৰণ কৰিলোঁ কিয় কৰিলোঁ ডাইৰেক্ট যে কৰিব পাৰিলোঁ কাৰণ কি আমাৰ তাৰমানে পাৰ্চেণ্ট থাকিলে মই এইটো নিয়মটো দেখাই দিছোঁ পাৰ্চেণ্ট থাকিলে ধৰক 420ৰ ৰ থাকিলে পূৰণ চিহ্ন হয় পাৰ্চেণ্ট থাকিলে এশৰে কি হয় তাৰমানে 30/100 হয় এই শূন্য আৰু এই শূন্য কাটা গৈছে এই শূন্য কাটা গৈছে যোৱাৰ কাৰণে আমি কি কৰিছোঁ 42ৰ লগত 3 কি কৰি দিব পাৰিছোঁ পূৰণ কৰি দিলে উত্তৰটো ওলাই গৈছে আমাৰ এনে পদ্ধতিটো হ'ল এইটো কিন্তু শৰ্টত আমি এনেকৈ কৰিব পাৰোঁ যদি ইয়াত এটা শূন্য থাকে তেতিয়াহ'লে বাকী এই দুটা কি কৰি দিলে হ'ল পূৰণ কৰি দিলে হ'ল কিন্তু ইয়াত দেখা গ'ল যে ইয়াত দুটা শূন্য আছে আমাৰ ইয়াৰে কি কৰি দিয়া ইয়াৰে এটা শূন্য কাটা গৈছে অৰ্থাৎ
120ৰ লগত 6 পূৰণ কৰি দিব লাগিব তেনে 6 শূন্য 0 6 12 72 820 ঠিক তেনেকৈ এইটো কিমান হ'ব 8ৰ লগত 60 পূৰণ কৰি 8 6 গুণ 48 480 গতিকে এনেকৈ কি কৰিব পাৰো আমি শৰ্টত পাৰ্চেন্ট উলিয়াব পাৰো তোমালোকে ধৰা মেট্ৰিকত 600ৰ ভিতৰত তোমালোকে 590 পাইছে কিছুমানে 599 পাইছে কিছুমানে 600ৰ ভিতৰত 600 পাইছে এটা আমি পাৰ্চেন্টেজ উলিয়াব লাগে কেনেকৈ উলিয়াব লাগিব হেতু তোমালোকে যেটো 600 হয় 600 তাৰমানে আমাৰ 100% এটা 100 যেটো থাকে শূন্য দুটা এই দুটা শূন্য কাটা গ'ল অৰ্থাৎ শূন্য দুটালৈ 6 ইয়াত তাৰমানে যেটো পোৱা এইটোৰ ওকে 600ৰ আমি কিমান কি কৈছে 600ৰ ভিতৰত হেতু পাৰ্চেন্ট উলিয়াব লাগে আমি কি কৰিব লাগিব 600ৰ ভিতৰত আমি কিমান পাইছো ধৰা 590 পাইছো 590ক 600ৰে কি কৰি দিয়া হৰণ কৰি দিয়া দি পেলে 100ৰে কি কৰি দিয়া 100% পূৰণ কৰি দিয়া যেউতে যেহেতু এই শূন্য দুটা আছে ইয়াৰ দুটা শূন্য আছে কাটা গৈছে 6ৰে যিখিনি পোৱা সেইখিনি হৰণ কৰিলে হ'ল শৰ্টত তোমালোকে পোৱা নম্বৰক 6ৰে হৰণ কৰি দিলে পাৰ্চেন্টেজটো পাই যাবা এনেদৰে আমি পাৰ্চেন্টেজ উলিয়াব পাৰো মই এই দুটা টিক দিলো ইয়াৰ পিছত মই আৰু বেলেগ বেলেগ টিক দিম তোমালোকে ভিডিঅ' বিলাক চাই থাকিবা